ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অসমৰ সুসন্তান জানমণি কোঁৱৰৰ। টাই আহোম যুৱ পৰিষদ অসমৰ সাধাৰণ সম্পাদক গুণকান্ত গগৈৰ নেতৃত্বত সম্বৰ্ধনা জ্ঞাপন। যোৰহাট জিলাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰা গৈ জানমণি কোঁৱৰে ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। জানমণিৰ লগতে ভৱিষ্যতে টাইপা সদায় সাহস হৈ থিয় দিব বুলিও আশ্বাস প্ৰদান কৰে। শেহতীয়াকৈ উজনিত অসমত হোৱা বানত জানমণি কোঁৱৰ পৰিয়ালটো সৰ্বস্বান্ত হৈছিল। তেওঁলোকৰ পৰিয়ালটো ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছিল। ভৱিষ্যতে জানমণিক খেলাৰ সুবিধা কৰি দিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাই টাইপাৰ সম্পাদক গুণকান্ত গগৈ। জানমণিক সংকটৰ সময়ত সহায় কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ফিজিক্সৱালা অলক পাণ্ডেক ধন্যবাদ জনাই টাইপাৰ সম্পাদকে। আজি জানমণিৰ ওচৰত আহিছিলোঁ আৰু প্ৰথমে জানমণি কোঁৱৰক তাইক দ্বিতীয়টো গ'ল্ড মেডেল পোৱাৰ বাবে নেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপত তাইক আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ কথা হ'ল যে কি আমি জানমণিৰ 3 নম্বৰ গ'ল্ড মেডেলটোহে কিন্তু অসমবাসীয়ে গম পাইছে। তাই ইতিমধ্যে 2টা গ'ল্ড মেডেল পাইছে নেশ্যনেলশ্বিপত কেৰাটে চেম্পিয়নশ্বিপত। এখন ভিতৰৰ গাঁৱৰ পৰা যোৰহাটৰ নিচিনা এখন ভিতৰৰ গাঁৱৰ পৰা গৈ পিনে তাই যিদৰে অসমৰ নাম তথা ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰিছে, তাত জানমণিক আমি আগতেই পাব লাগিছিলে। কিন্তু বিশেষকৈ আমাৰ যি স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে, ডাঙৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে, এই স্পৰ্টছ ডিপাৰ্টমেণ্টৰ এটা দায়িত্ব হয় তেওঁলোকে যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, যিসকল প্ৰতিভাৱান খেলুৱৈ আছে, এই খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক কেনেকৈ নিব পাৰি, তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ নিব পাৰি, সেয়াৰ কিন্তু সম্পূৰ্ণ খেল বিভাগৰ কিন্তু দায়িত্ব আছে। যি কি নহওক, আমি কিন্তু একদম ধন্যবাদ দিব লাগিব বিশেষকৈ আলোক পাণ্ডে, যি ফিজিক্সৱালা বুলি আমি জনাজাত আলোক পাণ্ডে ছাৰক ধন্যবাদ দিব লাগিব। তেখেতে যদি জানমণিৰ ঘৰত এই বানপানীৰ সময়ত যদি আহি যদি তেওঁক যদি চিনাকি কৰাই নিদিলেহেঁতেন সম্ভৱতঃ আজিও আমি